মাহেকীয়া হলো মানে চোৱা হলো কলেজ গৈ পাওঁ মানে চোলাটো লাগি যাব নহয় কি কৰিবি এতিয়া ষ্টেফি আনিছো কৰবাত হলাব পৰা হলে এই জংঘলখনত পাৰিবি বল নহলে বল হেল্ল' তহঁতৰ গাঁৱৰ নৈকানৰ জংঘলখনত ল'ৰা ছোৱালী আহালে লিলিমাই কৰি আছে ধৰ আহিয়া ঐ এইবোৰ বাদ দে নৈকানত বোলে কিবা লিলিমাই চলি আছে ল'ৰা ছোৱালী আহল বল 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 এইটো পাই যাবি আজি মজাটো চিঠিখনৰ মতে কাহিনীটোত যিজনে দুখী আছিল সেইজনে নিজৰ শাস্তি নিজে লৈ ললেই কিন্তু মই এইটো ক'ব বিচৰা নাই আমাৰ গাঁৱৰ সমাজখনৰ গাতো দুখ আছে কম পৰিমাণে হ'লেও দুখ সকলোৱে আছে অজানিতে কৰবাত আমাৰো পাপ হৈ গৈছে গতিকে সেই পাপৰ পৰাচিত আমি সকলোৱে হ'ব লাগিব কিন্তু আমি পৰাচিত কেনেকৈ হ'ম উপায় এটা আছে এই অসহায় ছোৱালীজনীক আমি সকলোৱে সহায় কৰিব লাগিব মানে নিয়ম নীতিখিনিৰ গোটেই দায়িত্ব আমি বহন কৰিব লাগিব ছোৱালীজনী যিহেতু একেবাৰে অকলশৰীয়া হৈ পৰিল সেইকাৰণে মই ভাবিছো সেই নীতি নিয়মখিনি হৈ যোৱাৰ পাছত এই ছোৱালীজনীৰ বাবে এজন ভাল উপযুক্ত দৰা চাই তাই বিয়াখন আমি ধুমধামেৰে পাতি দিব লাগিব